আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত মই ভালে আছো আজি নতুন এটা ব্লগ লৈ আহিছো আৰু এই ব্লগটো কেইবাদিনৰ পুৰণা ব্লগে হয় মই সময় পোৱা নাই এডিট কৰিবৰ কাৰণে সেইকাৰণে দিয়া হোৱা নাছিলে এয়া আমি কৰবাত গৈ আছো আৰু তাতে আৰু এই ভিডিঅ'খিনি মই ট্ৰেইনত বহি কৰি আছো চাওকচোন ইমান ধুনীয়া ঠাইডোখৰ মানে গোটেই এখন পাহাৰ জংগলেৰে ভৰা মানে চাই একদম এনেকুৱা লাগিছে যে এখন অসম নহয় অসমৰ বাহিৰৰ ক'ৰবাত ঠাই হয় কিন্তু আচলতে এখন অসমৰ ভিতৰতে হয় আৰু এইবোৰ দেখিছে নহয় ইমান ধুনীয়া আৰু ইমান ধুনীয়া ঠাইডোখৰ মই মানে ট্ৰেইনৰ ভিতৰত কি হৈছে কি নাই হোৱা সেইবোৰ চোৱাই নাই অকল বাহিৰ পিনে চাই আছো ইমান ভাল লাগিছে চাই মানে মন শান্তি হৈ যোৱাৰ নিচিনা ঠাইডোখৰ আৰু ইফালে মাক চাওক একদম বেয়া খবৰ হৈছে আচলতে গোটেই ৰাতি হোৱা নাছিলে আৰু ধৰিব গ'লে আমাৰ আজি ট্ৰেইন জাৰ্নি কৰা দুদিনে হ'ল যোৱা ৰাতি 7টা বজাৰ পৰা আমি ট্ৰেইনত উঠিছো আৰু এতিয়া আমি দিনৰ চাগে এতিয়া ৰাতিপুৱা 9টা মান বাজিছে 9টা 9:30 এনেকুৱা হৈছে এতিয়ালৈকে আমি ট্ৰেইন জাৰ্নি কৰিয়ে আছো আৰু গৈয়ে আছো আৰু এই পাহাৰ পৰ্বত গছ গছনি এইবোৰ চাই মানে এনেকুৱা লাগে যে সব মানে যে আমি কিবা সপোন দেখি আছো নেকি ৰিয়েল নহয় নেকি কিবা টিভিতে চাই থকাৰ নিচিনা লাগে আৰু এই ভিডিঅ'ত চাই যিমান ধুনীয়া লগা নাই ৰিয়েল তাতকৈ বেষ্ট এইখিনি দেখিছে ৰাতিপুৱা 9টা বজাৰ হয় এইখিনি ভিডিঅ' এনেকুৱা লাগিছে যে আধা ৰাতি হৈছে গধূলি হৈ যাবলগীয়া হৈছে আৰু এনেকুৱা প্ৰাকৃতিক দৃশ্য চাই চাই গৈ থাকিলে মানে অকণো বৰ নালাগে যিমান দীঘল জাৰ্নি নহওক কিয় মানে বৰটো মানে মানুহে ফিল কৰিব নোৱাৰে কাৰণ ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো নতুন কিবা এটা মানে ওলায়ে থাকে চাবলগীয়া
ইফালে ট্ৰেইনত চাহ পানী তাৰপিছত চানা এইবোৰ বিক্ৰী কৰি আছিলে আৰু মই এইবোৰৰ প্ৰতি মানে অকণো ধ্যানো দিয়া নাই। মই অকল বাহিৰতে চাই আছোঁ। ইমান ধুনীয়া দৃশ্য, কাৰণো মন যাব ভিতৰত চাবলৈ। আৰু এনেকুৱা লাগিছে যে এখন জন্নত হয়। আমি মানে কিবা জন্নতত আছোঁ আৰু হেভেনত থকাৰ নিচিনা লাগিছে। ইমান ধুনীয়া। আৰু ট্ৰেইনখন চাওক ইমান ওপৰেদি গৈ আছে, তলত ইমান ডাঙৰ ডাঙৰ নদী আছে, তাৰপিছত ডাঙৰ ডাঙৰ খাল আছে, মানে চাইও ভয় লাগে কিন্তু তথাপি ভাল লাগিছে। মানে এই চাওক কিমান ডাঙৰ খাল তলত, আৰু ট্ৰেইনখন কিমান ওপৰেদি গৈছে, মানে পাহাৰৰ ওপৰেদি ট্ৰেইনখন গৈ আছে। এইবোৰ দেখিছে নহয়, পাহাৰৰ ওপৰেৰে গৈ আছে, তলত চাওক কিমান দ আছে, কিন্তু ভয়ো লাগিছে যদিও ভালো লাগিছে। আজি মোৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পাইছে। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।